যদিহে আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, যদিহে আপুনি স্নাতক উত্তীৰ্ণ হৈছে আৰু লগতে কম্পিউটাৰৰ 3 মহীয়া ডিপ্ল'মা আছে, তেন্তে আপোনাৰ বাবে ভাল খবৰ, কিয়নো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ 367টা পদ তাৰ বিজ্ঞাপনৰ অনলাইন আবেদন ইতিমধ্যে চলি আছে। অনলাইন আবেদন কৰিবৰ বাবে আপোনাক কি লাগিব? নিজৰ পাছপোৰ্ট ফটো, সিগনেচাৰ আৰু নিজৰ আধাৰ কাৰ্ড। এতিয়া আহক, আপুনি অনলাইন আবেদন কৰাৰ সময়ত আপুনি কিমান ফিজ পেমেন্ট কৰিব লাগিব সেইটো জনাটো দৰকাৰ। যদিহে আপুনি SC, ST, প্লেইন আৰু হিলছ হয় তেতিয়াহ'লে 250 টকা, আৰু যদি আপুনি বিকলাংগ হয় বা বিশেষভাৱে সক্ষম হয় তেতিয়াহ'লে আপুনি ফিজ পেমেন্ট কৰিব নালাগে। আৰু যিসকল জেনেৰেল আৰু OBC সেইসকলে 500 টকাৰ অনলাইন পেমেন্ট কৰিব লাগিব। আৰু অনলাইন পেমেন্ট কৰিবলৈ আৰু লগতে আবেদন কৰিবলৈ যেটো ৱেবছাইট দিয়া হৈছে সেই ৱেবছাইটটো মোৰ ডেসক্ৰিপচন লিংকত দিয়া আছে আৰু ফেসবুকৰ পেজৰ কমেন্ট বক্সত দিয়া আছে। আৰু লগতে এই ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাইছে। যদি এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে পেজটো ফলো কৰি থব, কিয়নো এনেকুৱা ধৰণৰ আপডেট বাতৰি বা বিভিন্ন ধৰণৰ খবৰ জানিবলৈ হলে কৌশিক উন্মিলন ফেসবুক পেজ আৰু কৌশিক উন্মিলন ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। ৰব, কোৱাই নাই নহয় লাষ্ট ডেট কেতিয়া হয়। আপোনালোকে এই আবেদনসমূহ কৰিব পাৰিব 15 জুলাইৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31 জুলাই। 31 জুলাই ৰাতি 11 বজালৈকে আপুনি অনলাইনত আবেদন কৰিব পাৰিব। ৰৈ নাথাকিব, সোনকালে কৰক আৰু নিজকে যোগ্য হিচাপে প্ৰতিপন্ন কৰক।